নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? ক নম্বৰত আছে ঢেকীয়াপতীয়া বাঘ, খত আছে হাতী, গত আছে সিংহ, ঘত আছে গঁড়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ঢেকীয়াপতীয়া বাঘ। 2 নম্বৰ, অসমৰ ৰাষ্ট্ৰীয় প্ৰাণী কি? কত আছে সিংহ, খত আছে বাঘ, গত আছে এশিঙীয়া গঁড়, ঘত আছে হলৌ বান্দৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ এশিঙীয়া গঁড়। 3 নম্বৰ, অসমৰ প্ৰথম আহোম ৰজাজনৰ নাম কি? কত আছে চুকাফা, খত আছে ৰুদ্ৰসিংহ, গত আছে গদাধৰ সিংহ, ঘত আছে জয়ধ্বজ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক চুকাফা। 4 নম্বৰ, আহোমৰ শেষৰ ৰজাজন কোন আছিল? কত কোৱা হৈছে বদন বৰফুকন, খত কোৱা হৈছে পুৰন্দৰ সিংহ, গত কোৱা হৈছে চুহুংমুং, ঘত কোৱা হৈছে ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ পুৰন্দৰ সিংহ। 5 নম্বৰ, অসমৰ আটাইতকৈ উচ্চ পৰ্বত শৃংগটোৰ নাম কি? কত আছে কাৰ্বি পাহাৰ, খত আছে হাফলং পাহাৰ, গত আছে বৰাইল পাহাৰ, ঘত আছে নীলাচল পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ বৰাইল পাহাৰ। 6 নম্বৰ, অসমৰ প্ৰাচীন নাম কি আছিল? কত আছে শ্বিলং, খত আছে প্ৰাগজ্যোতিষপুৰ, গত আছে ৰত্নপীঠ, ঘত আছে কামপীঠ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ প্ৰাগজ্যোতিষপুৰ। 7 নম্বৰ, অসমৰ ৰাজ্যিক উৎসৱ কি? কত আছে বিহু, খত আছে বাথৌ পূজা, গত আছে ফাকুৱা, ঘত আছে আলি আই লৃগাং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক বিহু। 8 নম্বৰ, অসমৰ ৰাজ্যিক নৃত্য কি? কত আছে বিহু নৃত্য, খত আছে সত্ৰীয়া নৃত্য, গত আছে ঢোলৰ নৃত্য, ঘত আছে পেপাৰ নৃত্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ সত্ৰীয়া নৃত্য। 9 নম্বৰ, অসমৰ ৰাজ্যিক পক্ষী কি? কত আছে মৰা চৰাই, খত আছে ভাটৌ, গত আছে পাৰ চৰাই, ঘত আছে দেওহাঁহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ দেওহাঁহ। 10 নম্বৰ, অসমৰ ৰাজ্যিক বৃক্ষ কি? কত আছে আম গছ, খত আছে আপেল গছ, গত আছে হুলুং গছ, ঘত আছে নাচপতি গছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ হুলুং গছ। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই ন'টিফিকেশ্যনটো অন কৰি ল'ব। 11 নম্বৰ, অসমৰ ৰাজ্যিক ফুল কি? কত আছে কপৌ ফুল, খত আছে বেলি ফুল, গত আছে শেৱালি, ঘত আছে গোলাপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক কপৌ ফুল। 12 নম্বৰ, অসমৰ ৰাজ্যিক জলজ পশু কি? কত আছে নীলাতিমি, খত আছে ঘঁৰিয়াল, গত আছে শিহু, ঘত আছে বৰালি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ শিহু। 13 নম্বৰ, অসমৰ ৰাজ্যিক পানীয় কি? কত আছে কফি, খত আছে নাচপতি ৰস, গত আছে নদীৰ পানী, ঘত আছে চাহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ চাহ।
14 নম্বৰ অসমৰ ৰাজ্যিক গীত কি? কত আছে অসম আমাৰ ৰূপহী, খত আছে অ মোৰ আপোনাৰ দেশ, গত আছে বিহুগীত, ঘত আছে ৰাভা সংগীত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ অ মোৰ আপোনাৰ দেশ। 15 নম্বৰ অসমৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? কত আছে জয়মতী, খত আছে ইন্দ্ৰমালতী, গত আছে মনুমতী, ঘত আছে গানে কি আনে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক জয়মতী। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। 16 নম্বৰ মাঘ বিহুত ম'হ যুঁজ প্ৰথা কোন সংস্কৃতিৰ? কত আছে আৰ্য সংস্কৃতিৰ, খত কোৱা হৈছে মংগোলীয় সংস্কৃতিৰ, গত কোৱা হৈছে দ্ৰাবিড় সংস্কৃতিৰ, ঘত কোৱা হৈছে ইণ্ডো বাৰ্মিজ সংস্কৃতিৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ দ্ৰাবিড় সংস্কৃতিৰ। 17 নম্বৰ প্ৰথম অসমীয়া অনাতাঁৰ নাটক। কত আছে শকুন্তলা, খত আছে বীণ বৰাগী, গত আছে সিংহযাত্ৰা, ঘত আছে সুৰভি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ বীণ বৰাগী। 18 নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? কত আছে ঘৰচিৰিকা, খত আছে ভাটৌ, গত আছে উট পক্ষী, ঘত আছে মৰা চৰাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ মৰা চৰাই। 19 নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? কত আছে গোলাপ ফুল, খত আছে জবা ফুল, গত আছে পদুম ফুল, ঘত আছে কপৌ ফুল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ পদুম ফুল। 20 নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি? কত আছে আম গছ, খত আছে বট গছ, গত আছে চন্দন গছ, ঘত আছে ঔটেঙা গছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ বট গছ। 21 নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় নদী কি? কত আছে গংগা নদী, খত আছে গোদাবৰী, গত আছে সৰজু নদী, ঘত আছে কাবেৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক গংগা নদী। 22 নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? কত আছে লেটেকু, খত আছে আম, গত আছে জামুক, ঘত আছে পনিয়ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ আম। 23 নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া কি? কত আছে কাবাডী, খত আছে বল খেল, গত আছে ক্ৰিকেট, ঘত আছে হকী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ হকী। 24 নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কি? কত আছে নীলাতিমি, খত আছে ঘৰিয়াল, গত আছে শিহু, ঘত আছে বৰালি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ শিহু। 25 নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় স্মাৰক কি? কত আছে লোধি বাগিচা, গত আছে ইণ্ডিয়া গেট নতুন দিল্লী, গত আছে পুৰণা কুইলা, ঘত আছে হুমায়ুন সমাধি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ইণ্ডিয়া গেট।